हेलो फ्रेंड, आज रातिपुৱা পৰা একদম যি কাৰা ৰ'দ দিছে বা ভাবিব পৰা নাই ক'ৰ পৰা কামটো আৰম্ভ কৰিম। কামেই কাম আৰু মন নাই কৰি আছোঁ। ইমান কাৰা ৰ'দ চোকা ৰ'দ দিছে একদম ৰাতিপুৱাই। কালি ধুব লাগিছে, কালিয়ে আনিছিলে, তাৰপিছত কালিও কৰা নহ'লে আৰু এতিয়া ধুবলৈ লৈছোঁ আৰু। মানুহজন কালিয়ে আনিছিলে তেজপাতা, ইয়াত ধুবলৈ লৈছোঁ আৰু বহুত লেতেৰা ওলাই যে, সেইকাৰণে আমি তেনেকৈ ধুই পেলাই তাৰপিছত ৰ'দত শুকাই পেলাই তাৰপিছত আকৌ ভৈয়ামত ভৰাওঁ। সেই থুলো এতিয়া মেলি থৈ আহিব লাগিব আৰু। এই হেৰি তেজপাতা ইমান শুকাই যাব ইয়াতে ষ্টেপতে দিম। তাৰপিছত মকৰা জাল আছে চাফা কৰিবলৈ। এলাহ কৰি দিম আৰু, নকৰোঁ বুলি ভাবিছিলোঁ আজি, কিন্তু কৰি দিম আৰু। আজি কৰিলে একে, কালি কৰিলে আজি কৰিলে মইহে কৰিব লাগিব আৰু মকৰা জাল। অঁ এয়া তাকেই, এতিয়া কৰি দিওঁ অলপ। মকৰা জাল ইমান হৈছে নহয়, কিন্তু দিনত ধৰিব নোৱাৰে ইমান এটা, আৰু ৰাতি লাইট জ্বলাই থ'লে ধুনীয়াকৈ একদম পুৰা দেখা পায় আৰু মকৰা জাল চাফা কৰাৰ পিছত গুচোৱাৰ পিছত আকৌ এইফালে ঘৰ সাৰিব লৈছোঁ। গোটেই ঘৰখন পূৰা খেচখেচাই আছে আৰু পুৰা একে চুকে কোণে লাগি আছে হেৰি জাবৰবিলাক। আৰু এইফালে পোৱালি যিহে কাগজ ফুটা বস্তু কাটি পেলাই টুকুৰা টুকুৰি কৰি পেলাই থৈ যায়গৈ ৰাতিপুৱাও এবাৰ সাৰা হ'ল, আকৌ এয়া মকৰা জাল গুচোৱাৰ পিছত আকৌ সাৰিবলগীয়া হৈছে আৰু এটা কামতে বাৰে বাৰে কৰি থাকিবলগীয়া হয়। আৰু যিহেতু চুকে কোণে ভালকৈ সাৰিবলগীয়া হৈছে, সেইকাৰণে মোৰ বহুত দেৰি হৈছে, বহুত টাইম হ'ল। ঘৰ সাৰোঁতে মোৰ 10টা বাজি গৈছে আৰু তাৰপিছতহে হেৰি হৈছে আৰু ইফালে যিহেতু আজি একে ৰাতিপুৱাৰ পৰা চোকা ৰ'দ দি আছে, একে গৰমত থাকিব পৰা নাই, সেইকাৰণে ঘৰকেইটা চাফা কৰাৰ পিছত গা পা ধুই আহিলোঁ। আৰু গা পা ধুই আহি এতিয়া ৰেডি হৈছোঁ। পোৱালিটোক আনিব লাগে যিহেতু স্কুলৰ পৰা, স্কুল ছুটি হ'ব লৈছে আৰু তো খালি আনিব লাগে আৰু স্কুলৰ পৰা। তাৰপিছত আহি পেলাই অকণ ৰেষ্ট ল'ম, তাৰপিছত ভাত খাম আৰু। এইফালে কাপোৰ মেলিব আহিছোঁ আৰু এইফালে তেজপাতটা শুকাই আৰু এইফালে চক ইমান জংঘল হৈছে, কাপোৰ মেলিব ভয়ে লাগে যাবলৈ। এইটো উপায় নাই, কৰিব নোৱাৰোঁ, যিহে কাৰো দিয়ে কেইদিন গৰমত, সেইকাৰণে চাই আছোঁ। গছ পুলি দি থৈ গৈছে মানুহজনৰ লগৰ, আৰু এয়া আমাৰ মানুহজনৰ চিনাকি দাদা এজনে দি থৈ গৈছে। যিহেতু সিহঁতৰ ৰুমত আছে বোলে, তাত লগাবলৈ মানে হেৰি নাই, সুবিধা নাই, সেইকাৰণে আমাক দি দিছে। এয়া তেজপাতৰ হেৰি নেকি, তেজপাতৰ নহয়, দালচেনি হ'বলা। আৰু এইটো কি আছিলে জানো, দালচেনিয়ে নেকি, এইটো আমলা গছ নেকি নাজানিছোঁ আৰু। এয়া এতিয়া দুপৰীয়া ৰুব নোৱাৰোঁ, আবেলিকৈ ৰুম আৰু সন্ধিয়া টাইমত। স্কুলৰ পৰা আহি এতিয়া গৰমে গৰমে বাটাৰ মিলন খাম আৰু ন বাবা। এইটো এইয়া খাবলৈ লৈছোঁ দেই, বহুত দিনৰ মূৰত। প্ৰথম যেতিয়া গৰম পোৱা হৈছিলে সেই তেতিয়া খাইছিলোঁ, আৰু বহুত দিনৰ মূৰত আনিছে মানুহজনে। মই ভাবিছিলোঁ চিজনী গ'ল নেকি বোলো, এই আনিছে। খাবলৈ লৈছোঁ আৰু দেই। বাহ, টেষ্টি খাম আৰু। তৰমুজ খাবলৈ লৈছোঁ দেই।
ইয়াতে বহি লওক ফেনৰ তলত এয়া চব স্কুলৰ পৰা গৰম গৰম আহিছে এতিয়া ঠাণ্ডাত খাই ল'ব লাগিব স্কুলৰ পৰা আহিয়ে এতিয়া এয়া খাবলৈ লৈছোঁ আৰু তৰমুজ যিহেতু গৰমটো আজি বেছি কাৰো দি আছিলে গৰমত থাকিব পৰা নাই ঘামি আহিছোঁ স্কুলৰ পৰা আহোঁতে এয়াকে মজাকৈ খাই আছোঁ আৰু বহি পেলাই যিহেতু ফ্ৰিজত সোমাই একে ঠাণ্ডা হৈ আছে বস্তুটো ইফালে বৌ ল'ৰাটো অৰ্ডাৰ দিছিলে মোৰ পৰা যি কাৰাৰোত চাইকেলৰ পৰা আহিবলৈ আকৌ চাই লওঁ আহিছে আৰু পইচা দি দিয়া কেছ দিবা দি চোৱাচোন পাম্পটো অৰ্ডাৰ অহাৰ লগে লগে সিহঁতে লগে লগে আকৌ দিবলৈ লৈছে আৰু চাইকেলত কিন্তু লিক অলপ বেয়া হ'ল পাম্পটো বেয়া হ'ল চাইকেল চলাব নাপালে সেইকাৰণে সিহঁতে ফুটবলেই খেলিলে আৰু মোৰ ভিডিঅ'তে আজি ইমানতে নেক্সট ভিডিঅ' আকৌ লগ পাম বাই বাই